এই সকল ব্যক্তিক অসম সাহিত্য সভা যিটো অসম সাহিত্য একাডেমী বঁটা অসম উপত্যকা বঁটা পোৱা আমাৰ শ্ৰদ্ধাৰ সমীৰ তাঁতীদেৱ তেখেত এইবাৰৰ তেখেতে সাহিত্য একাডেমী বঁটা পোৱা উৰিয়া সমাজৰ পৰা আহিছে এই সকল ব্যক্তিক তেওঁলোকে মাতিছিলে নেকি কিবা মতামত লৈছিলে নেকি আমি মানিছোঁ মোক মাতা নাই যুৱ ছাত্ৰ পৰিষদৰ কাকো মাতা নাই অসম উৰিয়া মহাসভাৰ কাৰোবাক মাতা নাই কিন্তু এই সকলক ব্যক্তিক মাতিছিলে নেকি যে স্কুলীয়া শিক্ষাত প্ৰথম 5 বছৰৰ কাৰণে যিটো গভৰ্ণমেণ্টে এটা ব্যৱস্থা কৰিব গৈ আছে যে আপোনালোকে কি মতামত দাঙি ধৰিব এতিয়া সেই যিটো কমিটি বনাইছে বুলি আমি গম পাইছোঁ 11 জনীয়া কমিটি এই 11 জনীয়া কমিটিত আমাৰ কোনোবা ব্যক্তি আছে নেকি সেইটো আমাক জনাব লাগে দ্বিতীয়তে আমি সদায় বিচাৰিম যে অসমৰ বিভিন্ন জিলাত চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত বিশেষকৈ সবতকে বেছি মানে গৰিষ্ঠ সংখ্যক যদি আমি বিচাৰিম সংখ্যাগৰিষ্ঠ হিচাপেতে উৰিয়া জনগোষ্ঠীৰ লোক আছে আমি প্ৰথমতে দাবী জনাম যে সেই অঞ্চলত সাদৃ ভাষা য'ত হ'ব লাগে হোক আমাৰ কোনো আপত্তি নাই কিন্তু উৰিয়া সমাজৰ লোক যেহেতু অসমৰ 1/3 বুলি ক'ব লাগিব 3,40,00,000 যদি আপোনালোকে জনসংখ্যা চাই চাহ জনগোষ্ঠী অঞ্চলত সবতকে বেছি 60 পৰা 70 লাখ জনসংখ্যা উৰিয়া সমাজৰ পৰা আহিছে গতিকে এই বৃহত্তৰ উৰিয়া জনগোষ্ঠীটোৰ শিক্ষা ব্যৱস্থাই হওক ভাষা সাহিত্য সংস্কৃতি সকলো আছে লিপি আছে আজি আমি উৰিয়া আখৰটো কেলে বিচাৰিছোঁ উৰিয়া বৰ্ণমালাটো আমাক কোনো স্বীকৃতি দিব নালাগে নহয় ভাৰতীয় সংবিধানে বহুত প্ৰথমতে দি আহিছে টকা পইচাত উৰিয়া ভাষা আছে উৰিয়া লিখা আছে আৰু উৰিয়াৰ নিজৰ বৰ্ণমালা আছে এতিয়া সাদৃ ভাষাৰে যি স্কুল চলাবলৈ বিচাৰিছে বা শিক্ষা ব্যৱস্থা ভাষাক আনিব বিচাৰিছে ঠিকে আছে কোনো আপত্তি নাই কিন্তু আখৰটো বৰ্ণমালাটো কি হ'ব হিন্দী হ'ব নে অসমীয়া হ'ব নে কি হ'ব গতিকে সেইটো তেওঁলোকৰ ওপৰত আমি এৰিছোঁ কিন্তু আমাৰ এটা দাবী থাকিব উৰিয়া সমাজৰ বৃহত্তৰ উৰিয়া জনগোষ্ঠীৰ ফালৰ পৰা আমি এটাই কথা ক'ম যে উৰিয়া অধ্যুষিত অঞ্চলত প্ৰথম প্ৰাইমাৰী আৰু প্ৰি প্ৰাইমাৰীৰ যি শিক্ষা ব্যৱস্থা হ'ব তাত উৰিয়া ভাষাটোক আমাক স্বীকৃতি দিব লাগে কাৰণ এই ভাষাটো আজি বহু বছৰ আগৰ পৰা যেতিয়া 1652টা ভাষা আছিলে সেই সময়তে ভাৰতীয় সংবিধানত ইতিমধ্যে স্বীকৃতিপ্ৰাপ্ত গতিকে আমাৰ উৰিয়া ভাষাটোক উৰিয়া অধ্যুষিত অঞ্চলত চাহ বাগিচা অধ্যুষিত অঞ্চলত য'ত নেকি উৰিয়া বসতি প্ৰধান বেছি আছে তাত আমাৰ উৰিয়া ভাষাক স্বীকৃতি দিব লাগে আৰু কোনো এজন চাহ জনজাতি ছাত্ৰ সন্থাই হওক বা কোনো সমাজ দলৰ সংগঠনৰ নেতাক আমি উৰিয়া জনগোষ্ঠী বা উৰিয়া সমাজে আমি ঠিকা দিয়া নাই আমাৰ হৈ মাত মাতিবৰ কাৰণে উৰিয়া সমাজৰ নেতৃস্থানীয় ব্যক্তিসকল আছে আমাৰ বুদ্ধিজীৱীসকল আছে আমাৰ গুণী জ্ঞানীসকল আছে গতিকে উৰিয়া সমাজৰ ভাষা সাহিত্য সংস্কৃতিৰ যি পৰম্পৰা ই এটা সুকীয়া আমাক কোনোবাই কেতিয়াবা আদিবাসী বুলি কয় আমি একচেপ্ট কৰিছোঁ গ্ৰহণ কৰিছোঁ আমি চাহ বাগান বা আদিবাসী চাহ জনগোষ্ঠী অঞ্চলত আছোঁ কোনোবাই কেতিয়াবা চাহ জনগোষ্ঠী বুলি আমাক ক'ব বিচাৰিছে আমি তাকো গ্ৰহণ কৰিছোঁ কিন্তু ভাষাৰ ক্ষেত্ৰত পৰম্পৰাৰ ক্ষেত্ৰত সাহিত্যৰ ক্ষেত্ৰত সংস্কৃতিৰ ক্ষেত্ৰত আমি কিন্তু আমাৰ সুকীয়া এটা পৰিচয় আছে সেইটো উৰিয়া হিচাপে সেইটোৰ ক্ষেত্ৰত আমাক কোনো স্বীকৃতি কোনো দিব নালাগে আমি চৰকাৰক এটা আমাৰ আহ্বান থাকিব আৰু দাবী থাকিব যে উৰিয়া অধ্যুষিত অঞ্চলত আমাৰ শিক্ষা ব্যৱস্থা আমাৰ সমাজ ব্যৱস্থা সংস্কৃতি সাহিত্য সকলো ব্যৱস্থা আমাক যাতে সংবিধানে যেনেকৈ দাবী দিছে আমাক অধিকাৰ সেই অধিকাৰ যাতে আমাক খৰ্ব নকৰে আৰু উৰিয়া সমাজৰ হৈ এটাই কথা ক'ম যে উৰিয়াৰ ভাষা সাহিত্য সংস্কৃতি ৰক্ষাৰ কাৰণে উৰিয়া সমাজ আছে যোৱা দেওবাৰে ৰবিবাৰে যোৰহাটৰ বিজ্ঞান ভৱনত চাহ জনগোষ্ঠী আদিবাসী সমাজৰ বিভিন্ন সংগঠন যেনে চাহ জনজাতি ছাত্ৰ সন্থা সাহিত্য সভা চাহ জনগোষ্ঠী সাহিত্য সভা বিভিন্ন সংগঠনে এখন বৈঠক কৰে আৰু সেই বৈঠকত আমি গম পাওঁ যে অসম চৰকাৰে যিখিনি আমাৰ এতিয়া স্কুলীয়া শিক্ষা ব্যৱস্থাত চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত বিশেষকৈ কেইটামান ভাষাক স্বীকৃতি প্ৰদান কৰিব বিচাৰিছে যে প্ৰথম প্ৰাইমাৰী প্ৰি প্ৰাইমাৰী আৰু প্ৰাইমাৰী 5 বছৰৰ শিক্ষা ব্যৱস্থা 2020 NEP যিটো ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত কৈছে যে চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত উৰিয়া ভাষা সাদৃ ভাষা মুণ্ডা ভাষা কুৰুখ ভাষা ঠিক তেনেধৰণৰ যিটো আমাৰ সোণোৱাল কছাৰীসকল আছে তেওঁলোকৰ ভাষা দেউৰীসকল মিচিংসকল প্ৰত্যেকৰে ভাষা প্ৰথম 5 বছৰৰ শিক্ষাটো মাতৃভাষাত হ'ব লাগে আমাৰ এতিয়া কথা হ'ল যোৱা দেওবাৰৰ যিখন বৈঠক হ'ল সেই বৈঠকত মই এটা উৰিয়া জনগোষ্ঠীৰ সমাজৰ মই সভাপতি অসম উৰিয়া উৎকল যুৱ পৰিষদৰ আমাৰো কেইবাটাও সংগঠন আছে উৰিয়া সমাজৰ আজিৰ এই অসমৰ যি বৃহত্তৰ চাহ জনগোষ্ঠী আদিবাসী সমাজ আছে এই সমাজত উৰিয়াসকলৰ নিশ্চয় অৱদান আছে আৰু বৃহত্তৰ জনগোষ্ঠী হিচাপে উৰিয়াসকলৰ যদি আমি সাৰ্ভে হিচাপেও কওঁ মেক্সিমাম মানে বহু সংখ্যক হ'ল আমাৰ উৰিয়া জনগোষ্ঠীৰ লোক অসমৰ বিভিন্ন জিলাত অধ্যুষিত অঞ্চলসমূহ যদি আপোনালোকে চাব চাহ জনগোষ্ঠী এৰিয়াত চাহ বাগানত বিশেষকৈ উৰিয়া জনগোষ্ঠীৰ লোক বহুতো আছে এতিয়া কথা হ'ল অসম চৰকাৰে যিটো ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে হওক আৰু অসমৰ শিক্ষা পৰিষদে এবাৰ এটা বোৰ্ড বনাইছে আমি শুনা মতে যে 11 জনীয়া কমিটি এটা বনাইছে আৰু সেই কমিটিৰ দায়িত্ব
চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালা, শ্ৰদ্ধাৰ ধীৰাজ গোৱালা আৰু সাধাৰণ সম্পাদক জগদীশ বৰাই এওঁলোক আছে। যোৱা সেই সভাখনত চাহ জনজাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জগদীশ বৰাই ডাঙৰীয়াই তেওঁৰ মত মানে কথাত শুনিলোঁ মই, কৈছে যে আমি অসমৰ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ বিভিন্ন সমাজ সংগঠনৰ মুৰব্বীসকলে বহি এটা আলোচনা কৰিছোঁ। সেই আলোচনাতে সিদ্ধান্ত কৰিব বিচাৰিছোঁ যে চাদ্ৰী ভাষাটোক ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি স্কুলীয়া শিক্ষাত প্ৰথম যি প্ৰাইমাৰী আৰু প্ৰি প্ৰাইমাৰী হ'ব তাতে চাদ্ৰী ভাষাটোক আমি শিক্ষা হিচাপে দিব লাগে। ইয়াৰে মানে আলোচনা চলি আছে। এতিয়া আমাৰ কথা হ'ল উৰিয়া জনগোষ্ঠী, বৃহত্তৰ উৰিয়া জনগোষ্ঠীৰ লোক অসমৰ প্ৰায় 1000 চাহ বাগিচাত সৰহ সংখ্যক লোক আছে। আৰু আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাত যদি চাওঁ, আদিবাসী ছাত্ৰ সন্থাটো যদি চাওঁ, এই উৰিয়া মূলৰ বা উৰিয়া সমাজৰ যুৱক যুৱতী আজি দল সংগঠন সমাজ ব্যৱস্থাত আছে। এতিয়া আমাৰ দাবী হ'ল প্ৰথমতে যে সেই সভাখনত উৰিয়া সমাজৰ কোনসকলক নেতৃস্থানীয় ব্যক্তিক তেওঁলোকে আমন্ত্ৰণ জনাইছিলে, প্ৰথম কথা। এতিয়া মই ভাবিছোঁ জগদীশ বৰাইকৰ যিটো আমি শুনিলোঁ তেওঁৰ মন্তব্য, সেই মন্তব্যত খালি চাহ জনজাতি সাহিত্য সভা, চাহ জনজাতি ছাত্ৰ সন্থা আৰু প্ৰমুখ্যে কৰি কেইবাটাও সংগঠন। এতিয়া আমাৰ উৰিয়া সমাজৰ 3-4টা সংগঠন আছে। মই নিজে সভাপতি অসম উৰিয়া যুৱ পৰিষদৰ, যুৱ ছাত্ৰ পৰিষদ আছে, উৰিয়া মহাসভা আছে, সাহিত্য সভা আছে। আমাৰ ভিতৰত কাৰোবাক তেওঁ নেতৃস্থানীয় ব্যক্তিক আমন্ত্ৰণ জনালে নেকি বা আমাৰ মতামত তেওঁ বিচাৰিলে নেকি, সেইটো এটা আমাৰ আক্ষেপ আছে। দ্বিতীয়তে মই ভাবিছোঁ যে আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালাই হওক বা সাধাৰণ সম্পাদক আমাৰ জগদীশ বৰাইকে হওক, আমি হয়তো বা মই বিশেষকৈ কওঁ যে মই চাগে মানে তেওঁলোকৰ হিচাপত মই মানে নপৰোঁ চাগে, নেতা হিচাপত বা নেতৃস্থানীয় ব্যক্তি হিচাপত। তেওঁলোকে কিন্তু আমাৰ যিটো উৰিয়া সমাজৰ আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাহিত্য গৱেষণা, যিটো আমাৰ অসমীয়া ভাষা গৱেষণা কেন্দ্ৰ, সেই গৱেষণা কেন্দ্ৰৰ সঞ্চালিকা ডক্টৰ জ্যোৎস্নাৱলী ৰাউত উৰিয়া সমাজৰ পৰা আহে, তেওঁক মাতিছিলে নেকি? আমাৰ অসমৰ স্বনামধন্য যিটো সাহিত্য সভা, অসম সাহিত্য সভাৰ নিচিনা এখন মঞ্চত আমাৰ যিজন জ্যেষ্ঠ প্ৰহ্লাদ তাছা ডাঙৰীয়া এটা সময়ত ভাৰপ্ৰাপ্ত সভাপতি হিচাপে অসম সাহিত্য সভাৰ নিচিনা এটা গৰিমামণ্ডিত